দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া কথাখিনি কৈ আছিলে মোৰ এনেকুৱা লাগিছিলে যে মোৰ কাণখনক মই বিশ্বাস কৰিম নে নকৰিম এনেকুৱা লাগিছিলে। তেখেতে অতি স্পষ্ট ভাষাৰে কৈছিলে যে মন্ত্ৰী অশোক সিংঘালক ৬০টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে ভোটাৰৰ নাম কৰ্তন বা ভোটাৰৰ নাম সোমোৱাবৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু অশোক সিংঘালে সেই কামটো নীৰৱে কৰি আছে বুলি তেখেতে তাত ঘোষণা কৰিছিলে। তাৰ পাছত তেখেতে বিধায়কবিলাকক আৰু জিলা সভাপতিবিলাকক গালি দিছিলে যে তোমালোকে এছআৰটো শব্দটো এছআৰ বুলিয়ে কৈছে, এছআৰক কিয় তোমালোকে গুৰুত্ব দি লোৱা নাই। অহা 12 তাৰিখৰ ভিতৰত যিবিলাক বুথ কমিটিত বিজেপিক ভোট নিদিয়ে সেই বুথ কমিটিবিলাকৰ ভোট নিদিয়া ভোটাৰ তালিকাবিলাক 12 তাৰিখৰ ভিতৰত জমা দিব লাগিব বুলি তেওঁ কঠোৰ নিৰ্দেশ জাৰি কৰিছিলে। সেই বক্তব্য মই শুনিছিলোঁ আৰু আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতাই শুনিছিলে আৰু আমাৰ সৈতে এখন ধাবাত বিজেপি দলৰ এজন নেতা, মই তেওঁলোকৰ পদবীবিলাক ক'ব খোজা নাই কাৰণ তেতিয়া তেওঁ আক্ৰোশৰ বলি হ'ব, বিজেপি দলৰ এজন নেতা আমাক সেই ভিডিঅ' কনফাৰেন্সটো শুনাই আছে। এতিয়া মই যেতিয়া এই অভিযোগটো উত্থাপন কৰিলোঁ তেতিয়া তেওঁলোকে নহয় বুলি অখিল গগৈ কথাৰ কোনো গুৰুত্ব নাই বুলি ক'ব খুজিছিলে। তেওঁলোকে ভিডিঅ' কনফাৰেন্সখনৰ কথাও চাগে অস্বীকাৰ কৰিলেহেঁতেন, কিন্তু মই ইতিমধ্যে ভিডিঅ' কনফাৰেন্সখনৰ কিছু ফটো ফেচবুকত পোষ্ট কৰি দিয়াৰ কাৰণে তেওঁলোকে সেই সময়ত যে ভিডিঅ' কনফাৰেন্স হৈছিলে সেইটো অস্বীকাৰ কৰিব নোৱাৰিলে। কিন্তু তেওঁলোকে এতিয়া অস্বীকাৰ কৰি আছে যে অখিল গগৈ যি অভিযোগ আনিছে সেই অভিযোগ সত্য নহয়। তেখেতসকলে এতিয়া কৈ আছে যে অখিল গগৈয়ে পাতল কথা কয়, মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে এণ্টাৰটেইনমেণ্টহে দিয়ে, তেওঁ চিৰিয়াছ কথা নকয়। পীযুষ হাজৰিকাই কৈছে যে অখিল গগৈ কথা বদলি থাকে আৰু দিলীপ শইকীয়া ডাঙৰীয়ায়ো আমাৰ এই যিটো দাবী উত্থাপন কৰিছোঁ সেই দাবীটোৰ 5 পইচাও মূল্য নাই বুলি কৈছে। সেইকাৰণে মই কালিও দাবী উত্থাপন কৰিছিলোঁ, আজিও দাবী উত্থাপন কৰিছিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াৰ সেই ভিডিঅ' কনফাৰেন্সখনৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো তেওঁলোকে ৰাজহুৱা কৰক। কিন্তু সেই বিষয়টোত তেওঁলোকে সোমাব খোজা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে আজি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদমেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিলে তেওঁ সাংঘাতিক ধৰণে থটমট খাইছে, তেওঁ মাজে মাজে ৰৈ গৈছে। মই নিজে ভিডিঅ'টো ক্ল'জলি চাইছোঁ, তেওঁৰ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গ'লো এই কথাটো উপলব্ধি কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি। এতিয়া আমি যিটো বুজিলোঁ, বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে, বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চেলেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই, তেওঁলোকে পলাবলৈ যত্ন কৰিছে, তেওঁলোকে দৌৰি পলাবলৈ যত্ন কৰিছে আৰু যি অভিযোগ কৰিছোঁ সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে, তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি আজিয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক
চিফ ইলেকশ্যন কমিশনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেখেতক আমি ফৰ্মেল কমপ্লেইন ৰিগাৰ্ডিং দ্য এলিগেশ্যন কনস্পিৰেচি টু illegally delete 10,000 opposition votes per constituency in Assam ahead of 2026 assembly election বুলি আমি এখন মেমোৰেণ্ডাম লিখিছো আৰু চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দাবী উত্থাপন কৰিছো যাতে সেইদিনাৰ যিটো ভিডিঅ' কনফাৰেন্স হৈছিল 4 তাৰিখৰ সন্ধিয়া 8:01 পৰা হোৱা যিটো ভিডিঅ' কনফাৰেন্স সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে জব্দ কৰা হয় প্ৰথম অৱস্থাত আমি ইলেকশ্যন কমিশনৰ ওচৰলৈ যাম আমি জানো যে ইলেকশ্যন কমিশনৰ সহযোগত গোটেই ভাৰতবৰ্ষত বিজেপিয়ে এই কামটো কৰি আছে আমি সকলোৱে জানো যে ইলেকশ্যন কমিশনৰ সহযোগত বিজেপিয়ে এই কাম কৰি আছে গতিকে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই বা চিফ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই যে কমিশনাৰে যে এইটো নকৰিব তেওঁলোকৰ ওপৰত যে একশ্যন নল'ব সেইটো আমি জানো আৰু যদি একশ্যন নলয় তেতিয়াহ'লে আমি ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছো আমি অচিৰে আদালতলৈ যাম আৰু এই বিষয়টোক লৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাম আদালতত আৰু মই দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক কেৱল প্ৰত্যাহ্বান জনাইছো যাতে এই যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে মই তেওঁলোকক আহ্বান জনাইছো আৰু যদি নাইকিয়া কৰি দিয়েতো তেতিয়াহ'লে দেখি প্ৰমাণ হৈ যাব ইমান দামৰ এলিগেশ্যন অনাৰ পাছত তেওঁলোকক মই ৰাজহুৱা কৰিবলৈ ক'লো তেওঁলোকে ৰাজহুৱা নকৰে মোৰ ওপৰত আল্টু ফাল্টু কথা কৈ আছে এতিয়া ৰাজহুৱা নকৰাৰ পাছত এবাৰ মই আহ্বান জনাইছো যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায় ডেষ্ট্ৰয় কৰি নাপেলায় কাৰণ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমোৰেণ্ডাম দিম আজিয়ে আৰু যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকে এতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাৰ থানাৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে কোৰ্টৰ পৰাই তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এতিয়া যাতে এই গোটেই কাণ্ডটোৰ যে দিলীপ শইকীয়াই কৰা যিটো ভিডিঅ' কনফাৰেন্স সেই ভিডিঅ' কনফাৰেন্সটোৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু যদি ভিডিঅ'টো নাইকিয়া কৰি দিয়ে এই বিতৰ্ক হোৱাৰ পাছত যদি ভিডিঅ'টো তেওঁলোকে ডিলিট কৰি দিয়ে উদ্ধাৰ কৰাৰো ব্যৱস্থা আছে কিন্তু আমি চৰকাৰে নকৰিলেতো সেইটো আমি কৰিব নোৱাৰিম তো গতিকে যাতে ডিলিট কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু ডিলিট কৰি দিলে আমি বুজি পাম যে আচলতে তেওঁলোকে ভয় খাই এইটো নাইকিয়া কৰি দি বাচিবৰ কাৰণে চেষ্টা কৰিছে